নমস্কাৰ প্ৰথম খবৰৰ এক বিশেষ অনুষ্ঠান ডক্টৰ সনকললৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু বৰ্তমান গৰমৰ দিন আজি আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছো এগৰাকী চিকিৎসক তেখেত হৈছে মাৰুৱাৰী হাস্পতালৰ শিশু বিশেষজ্ঞ লগতে ক'ব লাগিব শিশু বিভাগৰ মুৰব্বী চিকিৎসক ডক্টৰ ৰিতেশজন আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ যেহেতু ক'ব লাগিব বৰ্তমান সময়ত বিশেষকৈ গৰমৰ দিন শিশুসকলে বিভিন্ন ৰোগত ভোগা পৰিলক্ষিত হয় আৰু আপোনালোকে কেৱল আমিয়ে নহয় আপোনালোকেও পোনপটীয়াকৈ কথা পাতিব পাৰিব তেখেতৰ লগত যেহেতু আমি ফোন লাইন খুলি দিছো এই মুহূৰ্তত পোনপটীয়াকৈ টেলিভিছনৰ পৰ্দাত আপোনালোকে দেখা পাইছে হয়তো ফোন নম্বৰ আৰু সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনাৰ শিশুটি বৰ্তমান কেনে ধৰণৰ ৰোগত ভুগিছে বা পৰিত্ৰাণ পাবৰ বাবে কেনে ধৰণৰ কথা পাতিব পাৰিব তাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছো বিশেষকৈ ছাৰক আমি ডক্টৰ ৰিতেশজন ছাৰক আমন্ত্ৰণ কৰি আনিছো ছাৰ নমস্কাৰ আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো হয় প্ৰথমে আপোনাক ক'ব লাগিব যেহেতু দেখা যায় বিভিন্ন লোকে আপোনাক যোগাযোগ কৰিব বিচাৰে কিন্তু হয়তো তেওঁলোকে সময় সুবিধা বিচাৰি নাপায় যাৰ বাবে আমি আপোনাক আজি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছো যাতে কেৱল আমিয়ে নহয় দৰ্শকসকলেও আপোনাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব প্ৰথমে এটা মই প্ৰশ্ন আপোনাৰ পৰা উত্তৰটো জানিব বিচাৰিম যেহেতু বৰ্তমান গৰমৰ দিন সকলোৱে আমি গৰমত ভুগি আছো বিভিন্ন ৰোগে দেখা দিয়ে বিশেষকৈ কিন্তু শিশুসকলৰ ক্ষেত্ৰত তেওঁলোকে ঘৰত থাকে আৰু পিতৃ মাতৃয়ে চিন্তিত হৈ পৰে যে কেনেকৈ গৰমৰ দিনটোত যিবিলাক ৰোগ হয় ধৰক জ্বৰ কাহ চৰ্দি সেই সকল ৰোগৰ পৰা শিশুটিক কেনে ধৰণে ৰক্ষা কৰিব বা পৰিত্ৰাণ দিব এই সন্দৰ্ভত আপুনি কি ক'ব থ্যাংক ইউ ভেৰি নাইস কোয়েশ্চন গৰমৰ দিন বিশেষকৈ এই পাৰ্টিকুলাৰলি আমি জুলাইৰ পৰা ছেপ্টেম্বৰ মে ইনফেক্ট মে জুন জুলাই আগষ্ট এই 4 মাহ বিশেষকৈ গৰম বা মনসুন সিজন এনেকুৱা সিজনত আমাৰ বিশেষকৈ কেনে ধৰণৰ বেমাৰ আমি দেখা পাওঁ বা কেনেকুৱা ধৰণৰ বেমাৰ বাচ্চাই ভুগে মষ্ট এতিয়া মেজৰ বেমাৰ আমি ইয়াতে দেখা পাওঁ যে খুব যদি গৰম পৰে আমি যেতিয়া বাচ্চা এটা স্কুলত যায় টিফিন কেৰি কৰে সেই খাদ্যটো যদি গৰমৰ কাৰণে যদি তাৰে এই খাদ্যটো যদি বেয়া হৈ পৰিল তো ফুড পয়জনিং বহুত কমন এইটো সিজনত মানে গেষ্ট্ৰ'এন্টাৰাইটিছ বুলি কওঁ আমাৰ ভাষাত যেতিয়া বমি হ'ব ডায়েৰিয়া হ'ব 2 নম্বৰ জণ্ডিছ টাইফয়েড আৰু বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ জ্বৰ ইনফ্লুৱেঞ্জা ফ্লু এইটো সিজনত দেখা দিয়ে গতিকে এই সিজনত মেইন বেমাৰ মই যদি কওঁ ফিভাৰ ভাইৰেল ফিভাৰ যদি আমি কওঁ ইনফ্লুৱেঞ্জা এতিয়া আমাৰ আপাৰ আসামত আমি দেখা পাইছোঁ এনকেফেলাইটিছ আৰু ইন জেনেৰেল আৰ্বান পপুলেশ্যনত আমি মেইনলি দেখা পাওঁ ৱাটাৰবৰ্ন ডিজিজেছ যেনেকৈ ডায়েৰিয়া জণ্ডিছ হেপাটাইটিছ টাইফয়েড এই ধৰণৰ বেমাৰ আমি দেখা পাওঁ আৰু বাকী আৰু এনে বহুত ধৰণৰ বেমাৰ আছে যেনেকৈ স্কিন ডিজৰ্ডাৰো হয় কিছুমান গৰমৰ দিনৰ কাৰণে ডিহাইড্ৰেশ্যন হয় প্ৰিকলি হিট হয় গতিকে এনে ধৰণৰ বেমাৰে আমি দেখা পাওঁ আৰু হয় নিশ্চয়কৈ যেহেতু আপুনি স্কিনৰ কথা ক'লে বিশেষকৈ ক'ব লাগিব এই গৰমৰ দিনকেইটাত কিন্তু শিশুসকলৰ ছালৰ বিভিন্ন ৰোগ হোৱা পৰিলক্ষিত হয় ছালৰ খজুৱতি হওক বা এনে ধৰণৰ বিভিন্ন সমস্যা এলাৰ্জি এই ক্ষেত্ৰত আপুনি কি ক'ব কি পৰামৰ্শ দিব পিতৃ মাতৃয়ে নিজৰ সন্তানক এই বেমাৰটোৰ পৰা ৰক্ষা কৰিব পাৰিব মেইনলি এইটো সিজনত মেইনলি ছালৰ যি বেমাৰ হয় সেইটোক আমি কওঁ যে ছানবাৰ্ণ বা প্ৰিকলি হিট এতিয়া ছানবাৰ্ণৰ কাৰণে যদি বাচ্চাটো অলপ ডাউন হৈ পৰিছে স্কুল যায় তেতিয়াহ'লে বাচ্চাৰ কাৰণে আপুনি সৰু বাচ্চা হিচাপে বিভিন্ন ধৰণৰ কমাৰ্চিয়েল প্ৰিপাৰেশ্যন পোৱা যায় ছানস্ক্ৰীন লোচন লগাই ইহঁতে যোৱাটো ভাল তেতিয়া ছানটো মানে স্কিনৰ কালাৰটো বেয়া হৈ নাযায় 2 নম্বৰ কথা এক্সেছিভ স্ৱেটিং হোৱাৰ কাৰণে প্ৰিকলি হিট হ'ব পাৰে গতিকে তাৰ কাৰণে আমি সদায় কটন ক্লথছ যোনে মানে স্ৱেট এবজৰ্ব কৰিব পাৰে তেনেকুৱা কাপোৰত ইনাৰ গাৰ্মেণ্টছবিলাক তেনেকুৱা আমি প্ৰিফাৰ কৰাটো ভাল হ'ব আৰু হাইড্ৰেশ্যন মেইনটেইন কৰাটো খুবেই দৰকাৰ মানে টাইম টু টাইম পানী খাব লাগিব বা ইলেক্ট্ৰল বা ORS বা কোকোনাট ৱাটাৰ বা লেমন ৱাটাৰ বা আপোনাৰ এই লাচ্ছি তেনেকুৱা ধৰণৰ আমি লিকুইড ইনটেকটো যদি বঢ়াওঁ আৰু ডেট শুড বি হোম প্ৰিপেয়াৰ্ড য'তে ত'তে ৰাস্তাত থিয় হৈ খোৱাটো উচিত নহয় পাৰ্টিকুলাৰলি এই সিজনত তো আমি ঘৰৰ পৰাই লৈ যোৱা ভাল প্লেইন ৱাটাৰ যদি একো নাই আমি প্লেইন ৱাটাৰে খাব পাৰোঁ আৰু টাইম টু টাইম যদি বেছি স্ৱেটিং হৈ আছে তেতিয়াহ'লে আমি ইফ পচিবল উই কেন চেঞ্জ আৱাৰ
ইনাৰ গাৰ্মেণ্টছ অলছ' যদি য'ত সুবিধা পাওঁ তাতে ইনাৰ গাৰ্মেণ্টছটো চেঞ্জ কৰি দিয়াটো ভাল। হয় হয়, এইখিনিতে মই আৰু এটা কথা জানিব বিচাৰিম, যিহেতু নৱজাতক শিশুসকল আছে, তেওঁলোকৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে কেনেধৰণৰ সজাগতামূলক কাম কৰিব? যিহেতু গৰম, আমি পূৰ্বেই কৈছোঁ গৰম, এই ক্ষেত্ৰত তেওঁলোকে হয়তো ফেন দিব নোৱাৰিব বা AC এনেধৰণৰ ব্যৱস্থা, সন্তানটি উৎকট গৰমত কেনেকৈ তেওঁলোকে ৰেহাই দিব, বা যিহেতু মাতৃৰ তেওঁলোকে দুগ্ধ পান কৰে, এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰিব পিতৃ মাতৃয়ে? দিছ ইজ ভেৰি প্ৰেক্টিকেল কুৱেশ্যন। মই এই কুৱেশ্যনটো হয়। আমি সদায় পাওঁ, কাৰণ বহুত গৰম পৰে। বেবী এটা জন্ম হোৱাৰ লগে লগে নাৰ্ছে আহি কৈ যায়, এই ইমান AC কিয় চলাইছে, বাপে বাচ্চাৰ ঠাণ্ডা লাগিব। তাৰপিছত AC বন্ধ কৰি দিয়ে, ফেন বন্ধ কৰি দিয়ে, অলপ পিছত ডক্টৰে আহি কয় এই ৰুম চব কিয় বন্ধ কৰি দিছে, বাচ্চাৰ ডিহাইড্ৰেশ্যন হৈ যাব। চ' দিছ ইজ এ ভেৰি ডাইচি অৰ ট্ৰিকি চিটুৱেশ্যন। ইয়াতে আমি ACৰ টেম্পাৰেচাৰ 25 to 27 ডিগ্ৰী ডিপেণ্ডিং অন দ্য ক্লাইমেট, 25 পৰা 27 ডিগ্ৰী টেম্পাৰেচাৰটো আমি মেইনটেইন কৰিলে বাচ্চাক নিউবৰ্ণ বেবী এটা ACত থাকিব পাৰে, কোনো অসুবিধা নহয়। অনলি থিং বাচ্চাৰ সিহঁতৰ হেড পৰ্চনটো আমি অলপ কভাৰ কৰি ৰাখিলে ভাল হয়। যদি ACৰ হাৱা বা ফেনৰ বতাহটো ডাইৰেক্ট মূৰত লাগে তেতিয়াহ'লে সিহঁতৰ এই ঠাণ্ডা লাগি যোৱাৰ চান্স থাকে। গতিকে হেড শুড বি কভাৰ্ড, আৰু এট দি ছেইম টাইম মানে আমি টাইম টু টাইম বেবীৰ টেম্পাৰেচাৰ, নিউবৰ্ণ বেবীৰ আমি টেম্পাৰেচাৰটো মনিটৰ কৰি থাকিব লাগে। বেবী এটা যদি ঠাণ্ডা পায় ইহঁতৰ হাত ভৰিবিলাক নীলা পৰি যায়। যদি আমি দেখা পাইছোঁ যে বেবীৰ স্কিন কালাৰটো চেঞ্জ হৈছে, বিশেষকৈ হাত আৰু ভৰি কালাৰটো যদি নীলা পৰিছে, তাৰমানে বেবী ঠাণ্ডা পাই আছে। তো ইমিডিয়েটলি আমি AC টেম্পাৰেচাৰটো আৰু অলপ এডজাষ্ট কৰিব লাগিব। বেবী অলপ ক'লাত লৈ তাক গৰম দিব লাগিব। যদি বেছিকৈ ঠাণ্ডা পৰিছে তেতিয়াহ'লে যদি হস্পিটেলত আছে তো হস্পিটেলত বিভিন্ন ধৰণৰ আমাৰ হেৰি থাকে, ৰেডিয়েণ্ট ৱাৰ্মাৰ থাকে, তাতে আমি বেবীটো ৰাখি অলপ সময় গৰম কৰি বেবীৰ টেম্পাৰেচাৰ ষ্টেবিলাইজ হোৱাৰ পিছত আকৌ মাকৰ লগত দি দিওঁ। তো বেবীৰ মুখৰ ওপৰত বা গাৰ ওপৰত ডাইৰেক্ট ACৰ বতাহ আৰু ফেনৰ হাৱাটো ডাইৰেক্ট পৰিব নালাগে। হয়, নিশ্চয়কৈ। যিহেতু বৰ্তমান সময়ত সাধাৰণতে দেখিবলৈ পোৱা যায় যে শিশুসকল, যিবিলাক নৱজাতক শিশু, তেওঁলোকৰ জন্ম পোৱাৰ পিছতে বিভিন্ন ৰোগ, যেনেধৰণৰ জণ্ডিছৰ কথা আমি ক'ব পাৰোঁ। জণ্ডিছ সচৰাচৰ কিন্তু আজিকালি দেখিবলৈ পোৱা যায়, জণ্ডিছ হৈছে বা ডায়েবেটিছ জনিত এনেকুৱাও কিছুমান কিন্তু পোহৰলৈ আহিছে বৰ্তমান। কি ক'ব এই ক্ষেত্ৰত? ডায়েবেটিছটো ইমান নহয় বাৰু, জণ্ডিছটো ঠিকে আছে। জণ্ডিছ চাওক, জণ্ডিছটো এটা নৰ্মেল ভাষা, আমাৰ ভাষাত কওঁ আমি হাইপাৰ বিলিৰুবিনেমিয়া। বিলিৰুবিন, চিৰাম বিলিৰুবিনটো বাঢ়ি গ'ল। এতিয়া বিলিৰুবিন ইজ এ সাব মেটাবলাইটছ, মানে আমাৰ হিমোগ্ল'বিনৰ বাই প্ৰডাক্ট হয়। নৰ্মেলি আমাৰ চব মানুহে বিলিৰুবিন বনায়, আমাৰ বডিও বনায়, আপোনাৰ বডিও বনাইছে, মোৰ বডিও বনায়। কিন্তু সেই বিলিৰুবিনটো পেচাব আৰু পায়খানা, ষ্টুল এণ্ড ইউৰিনৰ মাধ্যম থ্ৰুৱেদি এক্সক্ৰিট হৈ যায় বা ক্লিয়াৰ হৈ যায়। কিন্তু বেবী এটা যেতিয়া জন্ম পায়, ইহঁতৰ এই লিভাৰ বা ইণ্টেষ্টাইন বা আমি কওঁ এণ্টেৰো হেপাটিক চাৰ্কুলেশ্যন, মানে এই যে ব্লাড চাৰ্কুলেশ্যনটো বিটুইন দ্য খাদ্যনলী এণ্ড লিভাৰৰ মাজত যোনটো ব্লাড চাৰ্কুলেশ্যনটো ঠিকমতে ইষ্টাব্লিছ নহয়। আপোনাৰ পৰা আমি উত্তৰটো শুনিম। যিহেতু এইখিনিতে আমাৰ এটা ফোন কল আহিছে, আমি সেই ফোন কলটো ল'ব বিচাৰিম। হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপোনাৰ প্ৰশ্নটো সুধিব? মই মাজুলীৰ পৰা কৈছিলোঁ। হয়, আপোনাৰ প্ৰশ্নটো সোধক। মোৰ নাতি ছোৱালী এজনী আছে, 3 মাহ 6 দিনমান হৈছে। হয়। এই গৰমত ডিঙিত অকণমান ঘাঁ লাগি ৰঙা গুটি হৈ অকণমান ঘাঁ লাগিছে, তাৰ উপশমৰ উপায় বিচাৰিলোঁ। হয় হয়, ঠিক আছে বাৰু, আপুনি শুনি থাকিব। আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আপুনি কি ক'ব? ঘাঁ লগাৰ কথা কৈছে, গৰমৰ কাৰণে ডিঙিত ঘাঁ লাগিছে, এই ক্ষেত্ৰত? ডিঙিত ঘাঁ লগাটো ফাৰ্ষ্ট অফ অল ঘাঁ লাগিছে কেনেকৈ, হোৱাট ইজ দ্য অৰিজিন, কেনেকৈ সৃষ্টি হ'ল। যেতিয়া বেবী এটা ডিঙিত ঘাঁ লাগিছে, তাৰমানে তাতে আগতে নিশ্চয় স্ৱেটিং হ'ল। স্ৱেটিং হোৱাৰ পিছত সেই জেগাখিনিত অলপ ইচিং হয়, খজুতি হয়। খজুতি হোৱাৰ পিছত বেবী এটা আনইণ্টেনশ্যনেলি তাতে হাত লৈ যাব, তাৰ হাতেদি বা নখ লৈ যাব, তেনেকৈ হাতৰ থ্ৰুদি তাতে বেক্টেৰিয়া সোমাই যায়, বীজাণু সোমাই যায়। বীজাণু সোমোৱাৰ লগে লগে তাতে ঘাঁ এটা আহি যায়। এতিয়া ইয়াৰ উপায়টো কি? ইনিচিয়েলি আপুনি ঘাঁ শুকোৱাৰ কাৰণে নৰ্মেলি লগোৱা মলম বহুত পোৱা যায়, ফিউচিডিক এচিড বা মিউপিউৰাচিন, বিভিন্ন কমাৰ্চিয়েল প্ৰিপাৰেশ্যন পোৱা যায়। সেই মলম তলম লগালে সাধাৰণ ঘাঁ আছে যদি সেইবিলাকত ঠিক হৈ যায়। আৰু যদি ঘাঁটো অলপ বেছি মাল্টিপল বহুত জেগাত আছে বা তাতে পুজ জমা হৈ গৈছে, তেতিয়া আমি কেতিয়াবা এণ্টিবায়'টিক খাবলগীয়া হয়।
হয় নিশ্চয়কৈ যেহেতু আপোনালোকে প্ৰশ্ন আমালৈ পোনপটীয়াকৈ সুধিব পাৰে আপোনালোকৰ শিশুটিৰ যিকোনো সমস্যা যিকোনো ৰোগ সেই ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপোনালোকে আমালৈ পোনপটীয়াকৈ ফোন কল কৰিব পাৰে যেহেতু আমি ইতিমধ্যে ফোন কল দিছো আপোনালোকে টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে ফোন কল যেহেতু আমি কথা পাতি আছিলো জন্ডিছৰ বিষয়ে বিশেষকৈ নৱজাতকৰ দেখিবলৈ পোৱা যায় এই ৰোগত আক্ৰান্ত হোৱা কি ক'ব মই তাকে কৈছো যে বেবি এটা লিভাৰ আৰু ইন্টেষ্টাইন খাদ্যনলী আৰু লিভাৰ সেই দুটা সেই জন্ম হোৱাৰ লগে লগে ইমিডিয়েটলি ইমান এক্টিভলি কাম নকৰে বেবি এটা যেতিয়া খায় গাখীৰ খোৱা আৰম্ভ কৰে খাই গাখীৰ খাই থাকোঁতে গাখীৰৰ থ্ৰুৱেদি বিভিন্ন এনজাইমছ হৰম'নছ ৰিলিজ হয় এণ্ড এজ এ ৰিজাল্ট খাদ্যনলী আৰু লিভাৰৰ মাজত এটা চাৰ্কুলেশ্যন বা চেনেলটো ইষ্টাব্লিছড হয় যেতিয়া সেই বস্তুটো যেতিয়া ঠিকমতে হেৰি হৈ যায় এডজাষ্ট হৈ যায় তেতিয়াহ'লে বিলিৰুবিন যোনটো আমি বিলিৰুবিন ইজ এ নেচাৰেল প্ৰডাক্ট এইটো চবৰে বডিত ফৰ্ম হৈছেই কিন্তু আমি এইটো উলিয়াব পাৰিছোঁ ষ্টুলৰ থ্ৰুৱেদি বা ইউৰিনৰ থ্ৰুৱেদি যেতিয়া বেবিৰো এটা যেতিয়া জন্ম হোৱাৰ পিছত গাখীৰ খাই থাকে অভাৰ এ পিৰিয়ড অফ টাইম ইহঁতৰ এই চিষ্টেমটো নেচাৰেলি এক্টিভেট হৈ যায় তাৰপিছত ইহঁতে পায়খানাৰ লগত পেচাবৰ লগত ক্লিয়াৰ হৈ যায় এতিয়া কথাটো হ'ল তেতিয়াহ'লে বিলিৰুবিনক লৈ আমি ভয় কিয় কৰোঁ এইটোতো নেচাৰেল বস্তু ভয় কৰাৰ কাৰণটো হৈছে এটা বয়সৰ লগত প্ৰথম ডে 1 ডে 2 ডে 3 আমি বিভিন্ন বিলিৰুবিনক আমি অলপ হাই লেভেলত কনচিডাৰ কৰোঁ য'ত আমি মানে ট্ৰিটমেণ্ট দিওঁ এটা পাৰ্টিকুলাৰ লেভেলৰ বিলিৰুবিন আমি নৰ্মেল বুলি ধৰোঁ এটা পাৰ্টিকুলাৰ লেভেলৰ বিলিৰুবিন আমি বৰ্ডাৰ লাইন বুলি ধৰোঁ এটা পাৰ্টিকুলাৰ লেভেলৰ বিলিৰুবিন আমি ট্ৰিটমেণ্টৰ কাৰণে কনচিডাৰ কৰোঁ তো এইটো আমাৰ কিছুমান চাৰ্ট আছে আমি সেই চাৰ্টৰ মতে বেবি এজ ৱেইট বেবি মেচিয়ৰ প্ৰি মেচিয়ৰ তেনেকুৱা বহুত ধৰণৰ কথা আছে সেইবিলাক মই ইমান ডিটেইলছত নাযাওঁ বাৰু তো আমি সেই হিচাপে বিলিৰুবিনৰ লেভেলটো কনচিডাৰ কৰোঁ আৰু কিছুমান লেভেলটো যেতিয়া আমি হাই বুলি ভাবোঁ যে ইয়াত ট্ৰিটমেণ্টৰ দৰকাৰ আছে আমি ট্ৰিটমেণ্ট কৰোঁ এতিয়া আকৌ প্ৰশ্ন আহিব এই হাই লেভেল অফ বিলিৰুবিন ঠিক আছে মা আমি আৰু শুনিম বাৰু প্ৰশ্নটোৰ উত্তৰ শুনিম এইখিনিতে আকৌ এটা ফোন কল আহিছে হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ কৰিব হেল্ল' হয় ক'ব মই পছৰিয়াৰ পৰা কৈছিলোঁ হয় কওক মোৰ নাম প্ৰণীতা ডেকা মোৰ ল'ৰাটো 5 বছৰ চলিছে তাৰ তাৰমানে ভৰিবিলাক খুজাই আৰু দুবৰাৰ দৰে হয় খজুৱাই আৰু দুৰ্বল ঠিক আছে হয় হয় আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম কৈছে খজুৱাই আৰু দুৰ্বল কি ক'ব খজুৱাই আৰু দুৰ্বল এতিয়া দুৰ্বল বহুত কাৰণত হ'ব পাৰে মই এতিয়া ফিজিকেলি চাব পাৰিলে ভাল হয় এনেকুৱা বেবি কাৰণ দুৰ্বল যদি সঁচাকৈ দুৰ্বল নহ'লে নৰ্মেলি দেখা গৈছে যে সব বাচ্চা নিজৰ মাক বাপেকৰ কাৰণে দুৰ্বল হৈ থাকে দুৰ্বল বেবি ৱেইট যদি ভালো থাকিব তেতিয়াহ'লে পেৰেণ্টছ গাৰ্জেনে আহি কমপ্লেইন কৰিব মোৰ বাচ্চাটো দুৰ্বল গতিকে এইটো ফিজিকেলি চাব পাৰিলে ভাল হয় তথাপিও তেওঁৰ কমপ্লেইন শুনি মোৰ এনেকুৱা লাগিছে যে তেওঁৰ এই কিৰমিৰ সমস্যা হ'ব পাৰে পেলু বা অসমীয়াত পেলু বুলি কয় বা কিৰমি কয় বা আমাৰ ভাষাত আমি কওঁ ৱৰ্মছ থাকিলে নৰ্মেলি আমাৰ বডিৰ স্কিনটো বেয়া হয় স্বাস্থ্যটো বেয়া হয় স্বাস্থ্যটো বেয়া হোৱাৰ লগে লগে গাটো দুৰ্বল ফিল কৰিব আৰু স্কিনটো বেয়া হোৱাৰ লগে লগে স্কিনৰ বিভিন্ন বেমাৰ দেখা দিয়ে তো তেওঁৰ কমপ্লেইন শুনি মোৰ এনেকুৱা লাগিছে ৱৰ্মছৰ প্ৰব্লেম হ'ব পাৰে তো তেওঁ ৱৰ্মছৰ ট্ৰিটমেণ্ট কৰাটো ভাল আৰু এট দি চেম টাইম এলাৰ্জি যদি আছে এলাৰ্জিৰ মেডিচিন কিবা খাব পাৰে আৰু ভিটামিন এটা মাল্টিভিটামিন মই যদি টেলিফোনিক কনসালটেন্সি দিম তো মই ৱৰ্মছৰ মেডিচিন দিম এলাৰ্জিৰ মেডিচিন দিম আৰু মাল্টিভিটামিন এটা সাজেষ্ট কৰিম হয় আপুনি যেহেতু পেলুৰ কথা ক'লে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট দেখা দিয়ে এই বস্তুটো যেহেতু আমি সকলোৱে জ্ঞাত শিশুসকলে বিশেষকৈ মিঠা খাই ভাল পায় চকলেট খাই ভাল পায় এই পেলুৰ কাৰণ চকলেট মিঠা বা এই পেলুৰ পৰা তেওঁলোকে কেনেকৈ পৰিত্ৰাণ পাব পিতৃ মাতৃক কি ক'ব এই ক্ষেত্ৰত ইয়াতে বহুত পেলু মিঠা খালে হয় ইয়াতে বহুত দিস ইজ এ মিসকনসেপশন এটু ভুল ধাৰণা যে মিঠা খালে পেলু হয় বেসিক্যালি কি হয় পেলু যদি আমাৰ লাইফস্টাইল বা আমাৰ ফুড প্যাটার্ন যদি আমি ইমান হাইজেনিসিটি মেইনটেইন নকৰোঁ আমাৰ পানীটো ভাল নহয় আমি ফিল্টাৰ পানী ইউজ নকৰোঁ আমি হ্যান্ড ওয়াশ নকৰোঁ আমাৰ নখবিলাক দীঘল আমি যদি ঘৰত স্যান্ডেল পিন্ধি ঘূৰি ফুৰিছোঁ ঘৰটো লেতেৰা ঘৰত মানে শাক পাচলি ধুই নাখাওঁ তেনেকুৱা বহুত ধৰণৰ কথা আছে বা আমি যদি ফাষ্ট ফুড আউটসাইড ৰেষ্টুৰেণ্টত বেছি খাওঁ ষ্ট্ৰীট ফুড বেছি খাওঁ য'ত ইমান হাইজেনিসিটিটো ইমান নাথাকে তেতিয়াহ'লে পেলু হৈ যায়
আৰু পেলু হোৱাৰ পিছত এতিয়া কথাটো হ'ল মিঠা খালে কিয় পেলু হয় মিঠা খালে পেলু নহয় যেতিয়া পেলু হয় পেলু হোৱাৰ লগে লগে আমাৰ ডাইজেশন বা এবজৰ্পশন মাইক্ৰোনিউট্ৰিয়েন্টছ খাদ্য এবজৰ্ব কৰাৰ কেপাচিটিটো অলপ উইক হৈ পৰে যেতিয়া খাদ্য এবজৰ্ব কৰাৰ কেপাচিটি উইক হৈ পৰে মানুহ এটা ফিল লো ইন এনাৰ্জি হয় and sugar is a source which gives instant energy আমাক লগালগ শক্তি দিয়ে চেনি খোৱাৰ লগে লগে আমি লগালগ শক্তি পাওঁ গতিকে হে মিঠা খাব মন যায় বেবি এটা মিঠা খাব মন গৈছে তাৰমানে হি ইজ লো ইন এনাৰ্জি এটা মিঠা খাই নিজৰ এনাৰ্জিটো মেকআপ কৰিব বিচাৰিছে কিন্তু দিস ইজ এ ইনডাইৰেক্ট সাইন অফ পেলু যে তাৰ খাদ্যটো ডাইজেষ্ট হোৱা নাই সেইকাৰণে হি মিঠা খাব বিচাৰিছে হয় কিন্তু সচৰাচৰ পিতৃ মাতৃ অভিভাৱকসকলে ভাবে যে নিজৰ সন্তানটো চেনি খাই বা মিঠা খাই বা চকলেট খাই যাৰ বাবে পেলু হৈছে এনেকে ভাবে কিন্তু বৰ্তমান সময়ত আৰু কয়ো যে চকলেট খাব নালাগে পেলু হ'ব এইটোৰ পৰা কেনেকে উপশম পাব পাৰিব মানে কি কৰিব আপুনি যিমান ঘৰত থাকিব যিমান ঘৰুৱা আহাৰ খুৱাব ফ্ৰেছ বনাই খুৱাব খাদ্যটো ঢাকি ৰাখিব পেলুৰ সমস্যাটো কমি যাব নেচাৰেলি কমি যাব কিন্তু হেইটোৱে যদি আমি আউটসাইড ফুড খালো যেনেকৈ চকলেটটো ঘৰত বনোৱাটো নহয় বাহিৰত বনাইছে বাহিৰত সেই খাদ্যটো গৈ ইমিডিয়েটলি ডাইজেষ্ট নহবও পাৰে যদি খাদ্য এটা যদি ইমিডিয়েটলি ডাইজেষ্ট নহয় তেতিয়াহ'লে ডেফিনেটলি তাতে আইদাৰ বেক্টেৰিয়া গ্ৰ' হ'ব বা ভাইৰাছ গ্ৰ' হ'ব অভাৰ এ লং পিৰিয়ড অফ টাইম যদি আমি সদায় খাই থাকোঁ তাতে ৱৰ্মছৰ কিডনিও সৃষ্টি হ'ব হয় নিশ্চয়কৈ আপোনাৰ সৈতে আমি কথা পাতি যাম যেহেতু আমাৰ ফোন লাইন খুলি দিয়া হৈছে ফোন কৰিব পাৰিব পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব কিন্তু এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ চমু বাণিজ্যিক বিৰতিৰ পাছত আমি উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কলৰ মাজলৈ ইতিমধ্যে আজি আমি আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ শিশু চিকিৎসক ডক্টৰ ৰিতেশ জৈন আমি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতি আছোঁ আৰু আপোনালোকেও কথা পাতিব পাৰিব আপোনালোকৰ শিশুটি কি ৰোগত ভুগিছে বা তাৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব তাৰ বাবে আমি ইতিমধ্যে ফোন লাইন খুলি দিছোঁ আপোনালোকে যোগাযোগ কৰিব পাৰে আমি পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ যিহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় নৱজাতক এটা উপজাৰ পিছত মাতৃদুগ্ধৰ অতিকৈ প্ৰয়োজন যদিহে মাতৃগৰাকী ৰোগত ভুগি আছে বা জ্বৰ হওক চৰ্দি কাহ তেনে ক্ষেত্ৰত মাতৃদুগ্ধ খোৱাৰ ফলতে সেই সন্তানটিৰ ৰোগটো দেখা দিব পাৰে নেকি জ্বৰ হওক চৰ্দি বহুতে আচলতে ভয় কৰে দেখিবলৈ পোৱা যায় ভাল প্ৰশ্ন স্পেশালি বিশেষকৈ কোভিডৰ সময়ত এনেকুৱা প্ৰব্লেম আমি বহুত ভুগিছোঁ যে মাকৰ কোভিড হৈছে এতিয়া বেবিয়ে মাকৰ গাখীৰ খাব পাৰিব নে নোৱাৰে তো এই যে কোভিড or no কোভিড মাকৰ জ্বৰ হলে যদি মাকটো কনসিয়াস এলাৰ্ট কথা পাতিব পাৰিছে তেতিয়াহ'লে এনি ফিভাৰ কিছুমান স্পেসিফিক বেমাৰৰ বাহিৰে আমি যিকোনো জ্বৰত বেবি মাকৰ গাখীৰটো ডাইৰেক্ট খাব পাৰে হয় যদি মাকে ডাইৰেক্ট খুৱাব নোৱাৰে কিবা কাৰণত তেতিয়াহ'লে মাকৰ গাখীৰটো আমি এক্সপ্ৰেছ কৰি গাখীৰটো উলিয়াই উইথ স্পুন আমি বাটি চামুচেদি মাকৰ গাখীৰটো বেবিক খুৱাব পাৰোঁ এতিয়া মাকৰ যেতিয়া জ্বৰ হৈ থাকে তেতিয়াহ'লে আমি কি প্ৰিকশ্যন ল'ম মানে এক নম্বৰ যেতিয়ালৈ মাকটো মানে বেমাৰ হৈ আছে অলপ ডিষ্টেঞ্চ মেইনটেইন কৰিব পাৰিলে ভাল আমি যেনেকৈ কওঁ মিনিমাম 1.5 মিটাৰ ডিষ্টেঞ্চ সেইখিনি কোনোবা কেয়াৰটেকাৰে অলপ বেবিটো ৰাখিব লাগিব ফিডিঙৰ সময়ত বেবিটো মাকৰ ওচৰত যাব বাকী সময়ত বেবিটো মাকৰ পৰা দূৰত ৰাখিব 2 নম্বৰ মাকে মাস্ক পৰিধান কৰিব লাগিব ফিডিঙৰ সময়ত টাইম টু টাইম হেণ্ড ৱাছ এণ্ড হেণ্ড চেনিটাইজাৰ ইউজ কৰিব লাগে বাছ এই 3টা প্ৰিকশ্যন ল'লে বেবি সহজতে মাকৰ গাখীৰ খাব পাৰে ইন এনি ডিজিজ কিছুমান বেমাৰৰ বাহিৰে হয় হয় যেহেতু আপুনি কৈছে বহুতৰে প্ৰশ্ন আচলতে থাকে এই প্ৰশ্নটো আমি পুনৰবাৰ কৈছোঁ আপোনালোকৰ যদিহে কিবা প্ৰশ্ন আছে আপোনাৰ সন্তানটিক লৈ শিশুটিক লৈ যদি আপুনি চিন্তিত হৈ পৰিছে আপুনি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আপোনালোকৰ বাবে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট চিকিৎসকগৰাকীক আৰু এইখিনিতে মই আৰু এটা আপোনাৰ পৰা কথা জানিবলৈ বিচাৰিম যিহেতু বৰ্তমান সময়ত শিশুটিৰ খাদ্যৰ ক্ষেত্ৰত পিতৃ মাতৃ চিন্তিত হৈ পৰে কি খাদ্য খুৱাব নতুবা আমি ক'ব পাৰোঁ সামাজিক মাধ্যম বিভিন্ন ৱেবছাইটত শিশু খাদ্যৰ যেটো এডভাৰটাইজমেন্ট কৰা হয় তাৰ পিছত কিন্তু পেকেটিং খাদ্যবিলাক বেছিকৈ খোৱা হয় এই ক্ষেত্ৰত আপুনি কি ক'ব পেকেটিং খাদ্যবোৰ ভাল নে ঘৰতে যিবোৰ হয় আপোনাৰ পৰা উত্তৰটো আমি শুনিম যেহেতু আৰু এটা ফোন কল আহিছে আমি ফোন কলটো উঠাব লাগিব হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো কৰক মানে পোৱালিটোৱে আকৌ ভাত খাবলৈ মন নকৰে মানে খাইছো বহুত দৰৱো খাইছো এতিয়া খাবলৈ মন নকৰে মানে বাহিৰা বস্তু খাই অকল ভাতটো মানে খাবলৈ মন নকৰে হয় বয়সটো ক'ব আপোনাৰ সন্তানটিৰ 3 বছৰ হৈছে কি ক'লে
3 বছৰ হয় হয় সোমাইছে। 3 বছৰ হৈছে আপোনাক ধন্যবাদ জনাইছো আপুনি শুনি থাকক আমি আপোনাৰ পৰা জানিম কি ক'ব তেওঁৰ প্ৰশ্নতে হৈছে যে বেবী ভাত খাব মন নকৰে বাহিৰা বস্তু খায় তাৰমানে বেবীৰ খাদ্য নলী বা খাদ্যৰ কোনো সমস্যা নহয় হয় বাহিৰা বস্তু খায় বাহিৰা বস্তু খোৱাৰ পিছত তাই ঘৰৰ ভাতত প্ৰতি তাৰ ৰুচিটো নিশ্চয় কমিব কাৰণ বাহিৰা বস্তুত বিভিন্ন চেনি সল্ট সুগাৰ সল্ট বা ফেট হয় মানে which makes food tasty তে সেই যেতিয়া হেতু খোৱাৰ যেতিয়া অভ্যাসটো গুচি যায় তাৰপিছত ঘৰৰ ভাতত টেষ্ট নাপায় গতিকে তেওঁ প্ৰথম কাম কৰিব লাগিব বাহিৰা খাদ্য বন্ধ কৰিব লাগিব বন্ধ কৰিব লাগিব লাহে লাহে তেওঁ ঘৰৰ খাদ্যই অলপমান তাক কেনেকৈ টেষ্টি বনাব পাৰে তাক খাওঁতে টেষ্টি হ'ব লাগিব দেখাত এট্ৰেক্টিভ হ'ব লাগিব সবে এভৰিবডি ঘৰৰ যিমান মানুহ সব সেই খানাটো নিজেও খাব লাগিব ফেমিলি একেলগে বহি খাব লাগিব দেন অনলি দ্য অভাৰ এ পিৰিয়ড অফ টাইম বাচ্চা সেই খানাটো একচেপ্ট কৰিব বা স্বীকাৰ কৰিব আৰু খানাটো আপুনি একে খানা সদায় খুৱাব নোৱাৰে টাইম টু টাইম আপুনি খানাটো চেঞ্জ কৰিব লাগিব যে আপুনি ৰাইচ আৰু দাল ঠিকে আছে কিন্তু ৰাইচ আৰু দালত যদি আপুনি ভেজিটেবলছবিলাক টাইম টু টাইম চেঞ্জ নকৰে তো খানা এই ডেইলি দ্য চাইল্ড উইল গেট দ্য সেম টেষ্ট খাই খাই বৰ হ'ব নিশ্চয় বৰ হ'ব আমিও বৰ হওঁ তো বেবিও বৰ হ'ব আমি সেই চিম্পল কথাটো জানিব লাগিব খানাটো সলনি কৰি থাকিব লাগিব আৰু সহজতে পোৱা সিজনাল ভেজিটেবল আৰু সিজনাল ফ্ৰুটছত যদি ফোকাস কৰিব পাৰো বেছি বেটাৰ হ'ব হয় নিশ্চয়কৈ যেহেতু আমিও কথা পাতি আছিলো খাদ্যৰ বিষয়ে কি খাদ্য খুৱাব যেহেতু কোৱা হয় এটা শিশু 6 মাহ নোহোৱা পৰ্যন্ত মাকৰ গাখীৰ খুৱাব লাগিব কিন্তু বৰ্তমান সময়ত হয়তো মাতৃগৰাকী কিবা কৰ্মৰত অৱস্থাত থাকিব পাৰে যাৰ বাবে পেকেটিং গাখীৰবোৰ খুৱা হয় শিশুটিক এই ক্ষেত্ৰত কি ক'ব গ্ৰহণযোগ্য হয় নে নহয় পেকেটিং গাখীৰ পেকেটেৰ খাদ্য গ্ৰহণযোগ্য নহয় বুলি নকওঁ কিন্তু আমি সদায় এটা খাদ্য যদি আমি ফ্ৰেছ বনাই যদি খুৱাওঁ তাতে যিমান ভিটামিনছ থাকিব এটা ষ্ট'ৰ্ড ফুড বা কমাৰ্চিয়েলি এভেইলেবল ফুডছত ইমান ভিটামিনছ নাথাকে যদি থাকে সেই খাদ্যত নিশ্চয় তাতে প্ৰিজাৰ্ভেটিভ এড কৰা হ'ব গতিকে বেবী এটা সেই খাদ্য খোৱাৰ লগে লগে নট অনলি ভিটামিন পাইছে কিন্তু তাৰ লগত আননেচেচাৰী বহুতকেইটা প্ৰিজাৰ্ভেটিভছ ফ্লেভাৰিং এজেণ্ট কালাৰিং এজেণ্ট সেইটো ইউজ কৰিবলগীয়া হৈছে প্লাছ এই ফৰ্মুলা ফুড বা কমাৰ্চিয়েলি এভেইলেবল ফ্লুইড যেতিয়া আহোঁ ইহঁতক ষ্ট'ৰেজ কেনেকৈ ৰাখিব লাগে সেইবিলাক নিয়মক কিছুমান বহুত ষ্ট্ৰিক্ট নিয়ম ফ'ল' কৰিব লাগে পেকেটত হাৱা সোমাব নালাগে পানী সোমাব নালাগে লেতেৰা হাত ভৰাব নালাগে এইবিলাক যদি নিয়ম ফ'ল' নকৰোঁ সেই খানাটো অভাৰ এ পিৰিয়ড অফ টাইম সোনকালে বেয়া হোৱাৰ চান্স থাকে আৰু সেই খানা খাই খাই বেবীৰ বেমাৰ হোৱাৰ চান্সটো বাঢ়ি যায় সেইকাৰণে ইট ইজ অলৱেজ প্ৰিফাৰ যে যিমানখিনি সম্ভৱ হয় ঘৰত বনোৱা আহাৰ খুৱাব লাগে নিশ্চয়কৈ এইখিনিতে ক'ব লাগিব আমি যিবোৰ শাক পাচলি কিনো সেইবোৰত সচৰাচৰ কিন্তু আজিকালি ৰাসায়নিক সাৰ মিহলি থাকে সেই শাক পাচলি খোৱা হয় শিশুটিক আৰু সেইবোৰে শিশুটিক কেনেধৰণৰ খোৱা লোৱাত কেনেধৰণৰ ব্যৱস্থা বা উপযোগী হয় নে নহয় তেনেধৰণৰ শাক পাচলি উপযুক্ততো নহয় কিন্তু যদি আপোনাৰ লোকেলিটিত বা আপুনি য'ত থাকে যদি অৰ্গেনিক ফুড যদি এভেইলেবল হয় তেতিয়া অৰ্গেনিক ফুডটো প্ৰিফাৰেঞ্চ কৰিব লাগিব নহ'লে সদায় সিজনাল ফ্ৰুটছ আৰু সিজনাল ভেজিটেবলছ যদি আমি ইউজ কৰোঁ তাতে ৰসায়নৰ মাত্ৰাটো মিনিমাম থাকিব সেইকাৰণে আমি সিজনাল ফ্ৰুটছৰ ওপৰত এতিয়া যদি আমাৰ এটা মটৰ সেইটোৰ যদি ছিজন নাই সেইটো যদি আমি ক'ৰবাত যদি পাওঁ তেতিয়া ডেফিনেটলি তাতে ৰসায়নৰ মাত্ৰাটো বেছি থাকিব সেইটো আমি ইউজ নকৰাই ভাল তো এই চিম্পল টিপছ ফ'ল' কৰিব লাগিব এই ক্ষেত্ৰত পিতৃ মাতৃয়ে কেনেধৰণৰ খাদ্য খুৱাব নিজৰ শিশুটিক তাকে কৈছোঁ বেবীৰ বয়স লৈ খাদ্যৰ প্ৰক্ৰিয়াটো চেঞ্জ হৈ যায় দ্য ফুড শুড বি কালচাৰেলি একচেপ্টেবল মানে আমি যি খাদ্য খাওঁ এইটো আমাৰ সংস্কৃতি বা আমাৰ পৰিয়ালৰ মাজত একচেপ্টেবল হ'ব লাগিব এতিয়া ভেজিটেৰিয়ান ফেমিলি এতিয়া কেতিয়াও নন ভেজ ফুড একচেপ্ট নকৰে মই আৰু নন ভেজ ফেমিলি এতিয়া মই যদি ক'ম যে আপুনি নন ভেজ নোখোৱাব তেতিয়াহ'লে সিহঁতে মানি নলয় গতিকে দ্য ফুড শুড বি কালচাৰেলি একচেপ্টেবল ছ'চিয়েলি একচেপ্টেবল ইজিলি এভেইলেবল শুড বি চিপ যদি চিপ হয় তেতিয়াহ'লে এইটো কাৰণ খাদ্যটো আমি সদায় খুৱাব লাগিব বহুত দামী খানা খোৱালে ফৰ এ ৰিচ ফেমিলি ইট ইজ অ'কে কিন্তু এটা মিডল ক্লাছ বা আমি কথাখিনি আলোচনা কৰিম যিহেতু আৰু এটা ফোন কল আহিছে আমি উঠাই ল'ব লাগিব হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো নদীৰ পৰা কৈছিলো হয় কওক মোৰ ছোৱালীটো 3 বছৰ 11 মাহ হয় হয় ইয়াতে মানে খাব নোখোজে আৰু খোৱাৰ পিছতে আপোনাৰ শৌচ কৰিব যায়
খাই থাকাতে তাৰমানে বস্তু লাগে বাহিৰা বস্তু বেছি খায় নেকি বাহিৰা বস্তু খাই ওকে আপুনি বাহিৰা বস্তু ইমিডিয়েটলি বন্ধ কৰক বাহিৰা বস্তুটো বন্ধ বাহিৰা বস্তু ইমিডিয়েটলি বন্ধ কৰক তাক এবাৰতে বহুত বেছি নুখুৱাব কম কমকে খুৱাব কাৰণ এবাৰতে বেছি খোৱালে তাৰ লেট্ৰিনৰ টেন্ডেন্সি আহিবই আৰু খাদ্যটো আপুনি সহজতে ডাইজেষ্ট হোৱা খানাটো খুৱাব আপোনাক ধন্যবাদ জনাইছোঁ প্ৰশ্নটো সোধাৰ বাবে আহিছোঁ আপোনাৰ ওচৰলৈ পুনৰবাৰ যিহেতু তেওঁ প্ৰশ্ন কৰিছে খোৱাৰ ক্ষেত্ৰত মানে খোৱাৰ ক্ষেত্ৰত এই খানা খোৱাৰ লগে লগে যে অলপ লেট্ৰিনৰ টেন্ডেন্সি আছে তাৰমানে তেওঁৰ খাদ্য ডাইজেষ্ট কৰাৰ কেপাচিটিটো দুৰ্বল হৈ পৰিছে এতিয়া দুৰ্বল কিয় হৈ পৰিছে কাৰণ তেওঁ সদায় আউটসাইড ফুডটো খুৱাই আমাৰ ডাইজেষ্টিভ সিস্টেমত ষ্ট্ৰেছ পৰিছে প্ৰেছাৰ পৰিছে তো ডাইজেষ্টিভ সিস্টেম এটা সময়ত ইমান লোড ল'ব নোৱাৰা হৈ গৈছে গতিকে আমি খাদ্যনলীক অলপ ৰেষ্ট দিব লাগিব ৰেষ্ট কেনেকৈ দিম আউটসাইড ফুড বন্ধ কৰিব লাগিব সহজতে ডাইজেষ্ট হোৱা খাদ্য দিব লাগিব যোনটো মানে ডাইজেষ্ট কৰোঁতে বডিয়ে বেছি কষ্ট নাপায় যেনেকৈ সাধাৰণ এটা উদাহৰণ দিছোঁ অপাৰেশ্যন কৰাৰ পিছত আমি প্ৰথমতে কি ক'ম অলপ পানী খাই চাওঁ তাৰপিছত ক'ম ৰঙা চাহ খাওঁ তাৰপিছত ক'ম বিস্কিট খাওঁ তাৰপিছত ক'ম অলপ খিচিৰি খাওঁ তো সেইটো প্ৰচেছত তেওঁ খাদ্যৰ প্ৰক্ৰিয়াটো বেবীৰ চেঞ্জ কৰি আহি যেতিয়া তাৰ খাদ্যনলীটো ঠিক হৈ আহিব তাৰপিছত তেওঁ নৰ্মেল খানাটো খুৱাব পাৰিব ইন বিটুইন পেলুৰ সমস্যাও থাকিব পাৰে দৰকাৰ হ'লে পেলুৰ মেডিচিন দিব লাগিব আৰু যদি ডায়েৰিয়া হৈছে তেতিয়াহ'লে ডায়েৰিয়া ট্ৰিটমেণ্ট ল'ব লাগিব হয় নিশ্চয়কৈ আপোনাৰ পৰা আৰু এটা মই প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিম যিহেতু বৰ্তমান সময়ত নৱজাতকসকলক জন্মৰ পিছত বিভিন্ন ধৰণৰ টিকাকৰণ দিয়া হয় ইনজেকশ্যন দিয়া হয় আজিকালি কিন্তু বিভিন্ন ধৰণৰ মাহে মাহে দিয়া হয় বুলি ক'ব পাৰি কিমান দূৰ উপযোগী এইটো নিশ্চয় উপযোগী বেবীয়ে এটা জন্ম পোৱাৰ লগে লগে যেতিয়া মাকৰ গাখীৰ খায় প্ৰথম 3 দিনৰ ফাৰ্ষ্ট 3 ডেজৰ মাকৰ গাখীৰক আমি কওঁ কলেষ্ট্ৰম সেই কলেষ্ট্ৰমটো আমি কওঁ ছুপাৰ ইমিউনাইজেশ্যন ছুপাৰ ভেকচিন মানে সেই কলেষ্ট্ৰমত ইমান ইমিউনোগ্লোবুলিন থাকে IgG IgA IgM তো সেই এণ্টিবডিবিলাকে তাক জন্ম হোৱাৰ লগে লগে মাকৰ গাখীৰে তাক বিভিন্ন ৰোগৰ পৰা ফাইট কৰা কেপাচিটিটো প্ৰথম 3 দিনৰ গাখীৰ আমি এই বিষয়ে কথা পাতিম আপোনাৰ সৈতে যিহেতু আৰু এটা ফোন কল আহিছে হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাব হয় নমস্কাৰ মই হোজাইৰ পৰা অমিত পাল কৈছো হয় কওক মানে মোৰ অলপ এটা প্ৰব্লেম আছে মোৰ মানে হাতটো এক্সিডেন্টত মানে কাটি গৈছিলে আৰ্টিলাৰি আৰু টেণ্ডন তাৰপিছত মই মেডিচিন তাৰপিছত মোৰ অপাৰেশ্যন হোৱাৰ পিছত মই মেডিচিন খাইছো যদিও মোৰ মানে মানে পেটটো মানে অট'মেটিক আপোনাৰ বাঢ়ি গৈ আছে মই যিমানেই ডায়েট মেইনটেইন কৰোঁ কিন্তু পেটটো নকমে আৰু টোপনি নকমে ৰাতি আপোনাৰ বয়সটো জনাব হয় মোৰ 28 আচলতে এইটো অনুষ্ঠান আছিলে শিশুসকলৰ বাবে যেহেতু আপোনাৰ বয়স 28 হৈছে মই আপুনি কোনোবাই যদি ভাল গেষ্ট্ৰএন্টাৰলজিষ্ট আপোনাৰ লোকেলিটিত যদি আছে তেওঁক দেখাব আৰু নহ'লে আপুনি ওচৰে পাজৰে এটা ডাঙৰ এটা চেণ্টাৰ য'ত মানে গেষ্ট্ৰৰ ডক্টৰ আছে তেওঁক দেখাব কাৰণ মই শিশু বিশেষজ্ঞ মই আপোনাক সঠিক উত্তৰ দিব নোৱাৰিম আপোনাক ধন্যবাদ জনাইছো যেহেতু আমি পুনৰবাৰ ক'ব বিচাৰিছো আমি আজি আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছো শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ৰিতেশ আমি জনাইছো জৈনক যেহেতু আপোনালোকৰ শিশুটিৰ যদি আপোনাৰ সন্তানটিৰ যদি কিবা ৰোগ হৈছে তেনেধৰণৰ ৰোগৰ পৰিত্ৰাণ কিদৰে পাব আমি ইতিমধ্যে টেলিভিছনৰ পৰ্দাত আপোনালোকক যোগাযোগ নম্বৰটো দিছো আপোনালোকে সেই যোগাযোগ নম্বৰটোত যোগাযোগ কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব আমি আপোনাৰ ওচৰলৈ আহিছো পুনৰবাৰ যেহেতু আমি কৈ আছিলো টিকাকৰণৰ কথা কি ক'ব টিকাকৰণ মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ যে প্ৰথম 7 ডেজৰ মাকৰ গাখীৰটো এইটো ফাৰ্ষ্ট ইমিউনাইজেশ্যন ছুপাৰ ইমিউনাইজেশ্যন তাৰপিছত জন্ম হোৱাৰ লগে লগে আমি 3টা ভেকচিন দিওঁ BCG OPV হেপাটাইটিছ B এতিয়া এই ভেকচিন জন্ম হোৱাৰ লগে লগে কি দৰকাৰ পৰিছে কিছুমান বেমাৰ আমাৰ মাকৰ গাখীৰে প্ৰটেকশ্যন দিব নোৱাৰে যেনে BCG ফৰ টিউবাৰকুলোচিছ OPV ফৰ পলিঅ' and hepatitis B for এটা জন্ডিস বা বি ভাইরাস ফর লিভার তো ভ্যাকসিন এটা কিয় দিবলগীয়া হয় বেবি এটা জন্ম হোৱাৰ লগে লগে ইহঁতৰ যোনটো ৰেটিকুলো এন্ডোথেলেট সিস্টেম বা এন্টিবডি প্ৰডাকশন যোনটো ইহঁতৰ কেপাসিটিটো একদম ফ্ৰেছ হৈ থাকে এইখিনি মই যেতিয়া আমি ভ্যাকসিন দিওঁ এন্টিবডি প্ৰডাকশনটো হাইয়েষ্ট হয় যেতিয়া আৰু আমি এটা ভ্যাকসিনেশন যোনটো তালিকাটো আমি ৰেডি কৰোঁ হয় তালিকা আমি আপোনাৰ আৰু জানিম কিন্তু যেহেতু ফোন কল আহি আছে আমি পুনৰবাৰ ফোন কলটো ল'ব লাগিব হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ ৰোগৰ বিষয়ে শিশুটিৰ ৰোগৰ বিষয়ে জনাব মই নগাঁৱৰ পৰা কৈ আছিলোঁ বাইদেউ হয় কওক
তাৰপৰা মই কথা এটা জানিব বিচাৰিছোঁ মানে মোৰ ল'ৰাটো 2 বছৰ হ'ব এই ছেপ্টেম্বৰত এতিয়া মানে কেইদিনমানৰ পৰা আপোনাৰ হাতৰ তলুৱাত আৰু ভৰিৰ তলুৱাত অলপ খজুৱতি হৈ আছিলে হয় বয়স জনাব আপোনাৰ শিশুটিৰ এতিয়া মানে ভৰিৰ তলুৱাত আৰু হাতৰ তলুৱাত মানে অকণমান খজুৱতিৰ নিচিনা হৈ আছিলে হয় ধন্যবাদ জনাইছো আপুনি চাই থাকিব আমাৰ অনুষ্ঠানটি আমি আপোনাৰ উত্তৰ নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম তেওঁৰ ফেমিলিত আৰু কোনোবা আছে হয় আপোনাৰ পৰা উত্তৰটো আমি জানি ল'ম যিহেতু এইখিনিতে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ সময় হৈ পৰিছে এইখিনিতে লৈছো এটি বাণিজ্যিক বিৰতি চমু বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকলৰ মাজলৈ আমি আপোনালোকৰ মাজলৈ ইতিমধ্যে আমন্ত্ৰণ কৰি আনিছোঁ শিশু ৰোগ চিকিৎসক ডক্টৰ ৰিতেশজন আমি আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এগৰাকী আমাৰ দৰ্শকে ফোন কৰিছিলে তেওঁৰ শিশুটিৰ বিষয়ে কৈছিলে আৰু ৰোগৰ খজুৱতিৰ কথা কৈছিলে কি ক'ব খজুতি তেওঁৰ লগত মই কথা পতা নহ'ল হয় যদি তেওঁৰ ফেমিলিত বহুত কেইজনৰ এনেকুৱা হৈ আছে খজুতি হৈ আছে তেতিয়াহ'লে কিছুমান স্কিনৰ বেমাৰ 1-to-1 স্প্ৰেড হয় কণ্টাজিয়াছ হয় মানে স্প্ৰেড হয় তেনেকুৱা ধৰণৰ যদি বেমাৰ আছে তেতিয়াহ'লে আমি এণ্টায়াৰ ফেমিলি ট্ৰিটমেণ্ট কৰিব লাগিব নহ'লে আমি এটা এণ্টি এলাৰ্জিক মেডিচিন এলাৰ্জিৰ মেডিচিন এবাৰ খুৱাই প্লাছ সেইখিনি জেগাত অলপ মইশ্চাৰাইজাৰ লগাই স্কিন কেয়াৰ প্ৰপাৰ স্কিন কেয়াৰ ল'লে ভাল হৈ যাব লাগে হয় আমি কথা পাতিম স্কিনৰ বিষয়ে যিহেতু আৰু এটি ফোন কল আহিছে আমি উঠাব লাগিব হয় আপুনি কোনে কৈছে আৰু আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' মই কৈছোঁ পৰা হয় মোৰ মানে এটা বেবী এজনী আছে মানে 6 মাহ হৈছে এতিয়া মানে 6 মাহ লেকটোজেন খুৱাই আছোঁ এতিয়া মানে কিবা বেলেগ কিবা খুৱাব পাৰিম নেকি আপুনি 6 মাহ পাৰ হোৱাৰ পিছত ঘৰুৱা 6 মাহ পাৰ হোৱাৰ পিছত আপুনি ঘৰুৱা আহাৰ ঘৰত বনোৱা আহাৰ খুৱাব লাগিব চাউলৰ গুড়ি খিচৰি চুজি দালিয়া বাৰ্লি অ'টছ আপেল অমিতা কল এনেকুৱা ধৰণৰ বস্তু সহজতে মানে অলপ নৰম টাইপ বা অলপ সফট কৰি খুৱাব লাগিব 2-3 চামুচকৈ ষ্টাৰ্ট কৰিব লাহে লাহে বঢ়াই যাব হয় আপোনাক ধন্যবাদ জনাইছো যেহেতু এটো সকলোৰে প্ৰশ্ন পিতৃ মাতৃ যেটো চিন্তিত হৈ পৰে নিজৰ শিশুটিক লৈ সন্তানটিক লৈ এই ক্ষেত্ৰত খোৱাৰ ক্ষেত্ৰত আমি আন এটি কথা জানিব বিচাৰিম মেদবহুলতা আমি মেদবহুলতা শিশু ক্ষেত্ৰত আমি জানি লম কিন্তু আৰু এটা ফোন কল আহিছে আমি পুনৰ ফোন কলটো ল'ব লাগিব হয় আপুনি কোনে কৈছে আপোনাৰ সমস্যাটো ক'ব মই নলবাৰীৰ পৰা চন্দ্ৰকান্ত দাসে কৈছো হয় কওক মোৰ শিশুটিৰ 10 মাহ ছোৱালী 10 মাহ আছে হা হয় কি টোপনি মানে খুব কম হয় কাৰণ অলপ জানিব পাৰিলে ভাল আছিল কি কৰিব লাগিব টোপনিটো যদি কম হয় আপুনি তাক অলপ খোৱাটো ঠিক হোৱা নাই খুব সম্ভৱ তাক খাদ্যটো কেই টাইম খুৱায় খাদ্যটো তাই নিয়মতে খুৱাইছো ডক্টৰক সুধি পেলাই তিনিবাৰ মান খায় 3বাৰ মান খুৱায় ওকে তাত হজ পেচাব ঠিকে আছে শৌচ পেচাব ঠিক আছে হজ পেচাব যদি ঠিকে আছে আপুনি সব ঠিক আছে ওকে সব খালি টোপনিটো কম তাই আপুনি খাদ্যৰ ফ্ৰিকুৱেঞ্চিটো 3বাৰৰ জেগাত লাহে লাহে 4বাৰ আৰু 5বাৰ কৰক আচ্ছা খাদ্যৰ ফ্ৰিকুৱেঞ্চিটো আৰু বঢ়াব লাগিব তাৰ অলপ সোনকালে ভোক লাগে চাগে হয় আপোনাক ধন্যবাদ জনাইছো আপোনালোকক অনুৰোধ জনাইছো দৰ্শকসকল আপোনালোকে প্ৰশ্নটো সোধাৰ সময়ত টিভিৰ ভলিউমটো যাতে কমকৈ থয় তাৰ বাবে আমি অনুৰোধ জনাইছো আপোনাক পুনৰবাৰ আমি সুধিব বিচাৰিছো যেহেতু আমি কৈ আছিলো মেদবহুলতা শিশুটিৰ সমস্যা হ'ব পাৰে পিতৃ মাতৃ চিন্তিত হৈ পৰে এই ক্ষেত্ৰত কি ক'ব মেদবহুলতা মেদবহুলতা এই নহয় মেদবহুলতা যেটো শকত হোৱা দেখিবলৈ পোৱা যায় মেদবহুলতা শিশুটি লগাতকৈ বয়সতকৈ বেছি শকত হ'লে চিন্তিত হৈ পৰে আচলতে চিন্তিত হোৱাৰ কাৰণো আছে আপোনাৰ যদি আমাৰ বডি এনেকুৱা আমি কিমান খৰচ কৰোঁ আৰু আমি কিমান অৰ্জন কৰোঁ হয় আমি যেতিয়াই যদি আমাৰ মেটাবলিজমটো কম আমাৰ সব মানুহৰ বডি একে নহয় কিছুমান মানুহৰ বডিৰ মেটাবলিজমটো বেছি কেটাবলিজমটো বেছি তো ইহঁতৰ এনাৰ্জি এক্সপেণ্ডিচাৰ মানে বডিৰ কেলৰিটো বেছি খৰচ হয় কম কাম কৰিলেও বেছি খৰচ হয় কিছুমানৰ বেছি খৰচ হয় গতিকে যদি তেওঁ বেবিটো শকত তো তেওঁ অলপ কেলৰিটো কাট ডাউন কৰিব লাগিব কেলৰি মানে তেওঁ খাদ্যত কেলৰি লো কেলৰি ফুড খাব লাগিব আমি জানিম বাৰু এইখিনি বিষয়ে জানিম যেহেতু আৰু এটা ফোন কল আহিছে আমি উঠাব লাগিব আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু আপোনাৰ শিশুটিৰ সমস্যা কি জনাব মই লখিমপুৰৰ পৰা কৈছো লখিমপুৰ বিবিয়া মোৰ শিশুটোৰ সমস্যা হ'ল আজি কেইদিনমানৰ আগতে জ্বৰ হৈছিলে আৰু এতিয়া ল'ৰাটো খুব কাহি আছে 9 বছৰ বয়স হৈছে
হেল্ল' হয় কাহি আছে খুব কাহ মানে অকল শুকান কাহ এটা মাৰি আছে আৰু মাজে মাজে অলপ হাঁচি আছে তে মই এষ্টালিন বুলি এটা ঔষধ দিছিলে এজন মানুহে কিন্তু খুৱাইছো ভাল পোৱা নাই পাৰিলে আপুনি কিবা ঔষধ অকমান হা মই নিশ্চয় উত্তৰ দিম চাওক আপুনি নিজে কৈছে কাহটো শুকান গতিকে শুকান কাহটো কি হয় গলটো শুকাইছে তাৰ আপুনি তাৰ অলপ গলটো ভিজাই ৰাখিব লাগিব গলটো কেনেকৈ ভিজাই ৰাখিব অলপ ষ্টিম দিব অলপমান আপুনি কুহুমীয়া গৰম পানী খুৱাব মৌ খুৱাব তুলসী খুৱাব আদা খুৱাব ৰঙা চাহ খুৱাব ডিঙিটো এনি টাইম গৰম আৰু ভিজাই ৰাখিব লাগিব ষ্টিম দিব লাগিব তেতিয়া কাহটো নিজে নিজে কমি যাব সেইটো শুকান কাহ হয় শুকান কাহৰ কাৰণে আপুনি মেডিচিন খোৱাতকৈ গলটো শুকাব নালাগে সেইটো কেয়াৰ ল'ব বডিটো আমাৰ নিজে নিজে আমাৰ ডিঙিটো নিজে নিজে এটা সময়ৰ পিছত নিজে নিজে ঠিক হৈ আহিব হয় আপোনাক ধন্যবাদ জনাইছো আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো হয়তো আপুনি পালে যেহেতু কৈছে কাহৰ কথা বৰ্তমান দেখিবলৈ পোৱা যায় বতৰৰ যেটো পৰিৱৰ্তন এই ক্ষেত্ৰতো কিন্তু কাহটো হোৱা পৰিলক্ষিত হয় বৰ্তমান সময়ত আৰু আমি কথা পাতি আছিলো মেদবহুলতা বয়সতকে কিছুমান শিশু কিন্তু বেছি শকত হয় যাক লৈ চিন্তিত হৈ পৰে আসলতে পিতৃ মাতৃ কি খুৱাব কি নুখুৱাব এই ক্ষেত্ৰত এই যে শকত হয় যে পৰে মই তাকে কৈছো আপুনি খানাটো খুৱাব লাগিব নুখুৱাকে ৰাখিব নোৱাৰে দে খানাটো আপোনাৰ খাদ্যটো ক্যালোৰি শুড বি লো ইন ক্যালোৰি এটা লো ইন ক্যালোৰি মানে অৰ্থটো হল আপুনি যদি বেছিকে তাক ভেজিটেবলস খুৱাব পাৰে ফ্ৰুটস খুৱাব পাৰে ফাইবাৰ যদি বেছিকে খুৱাব পাৰে তেতিয়াহলে ক্যালোৰিটো কমি যাব ওয়েট লস কৰোতে অলপ সুবিধা হ'ব দুই নম্বৰ তাৰ ফিজিক্যাল এক্টিভিটি বঢ়াব লাগিব খৰচ বেছি কৰিব লাগিব ইনকাম কম কৰিব লাগিব খৰচ বেছি কৰিব লাগিব তো তাক ফিজিক্যাল এক্টিভিটি লাইক স্পোর্টস ব্যাডমিন্টন সাইক্লিং ক্রিকেট জগিং বাস্কেটবল মানে এজ এপ্ৰোপ্ৰিয়েট এক্টিভিটি তাক ইনভলভ কৰিব লাগিব তেতিয়াহে অলপ দিব নিশ্চয়কৈ এইখিনিতে মই আৰু এটা বিষয় জানিব বিচাৰিম যেহেতু সচৰাচৰ দেখিবলৈ পোৱা যায় এবছৰৰ ভিতৰত শিশুসকলৰ বিভিন্ন ধৰণৰ আপোনাৰ আমনি অহা স্বভাৱ হয় হেতু গা ধোৱাৰ ক্ষেত্ৰত হওক খোৱাৰ ক্ষেত্ৰত হওক বা খোৱাৰ ক্ষেত্ৰত হওক কিন্তু পিতৃ মাতৃয়ে খোৱাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে আমনি অহা স্বভাৱটো এটো কি কাৰণে হ'ব পাৰে তাৰ আমনি অহাৰ কাৰণটো আমি জানিব লাগিব প্ৰথম কথা এতিয়া বেবী আমাক যদি আমি বেবী এটা যদি খাদ্য খুৱাব লওঁ আমি সদায় আমাৰ সময়টো চাওঁ যে মই 8টাত খোৱালো 12টাত খোৱালো 4টাত খুৱাম 8টাত খুৱাম আমি বেবীৰ টাইমটো কনসিডাৰ নকৰোঁ আমি যেনেকৈ যেতিয়া আমাৰ ভোক লাগে তেতিয়া আমি খাই ভাল পাওঁ বেবী এটাও যেতিয়া তাত ভোক লাগে তেতিয়াহে খাই ভাল পায় আপুনি বেবীৰ বিহেভিয়াৰটো ষ্টাডি কৰিব লাগিব যে আপোনাৰ বেবী কোনখিনি সময়ত ভালকে খায় বা কোনখিনি সময়ত তাক খাবলৈ আগ্ৰহটো বেছি সেইখিনি সময়ত যদি আপুনি খুৱায় তাৰ হি আমনিটো নকৰে নিশ্চয় আমনি নকৰে দুই নম্বৰ কথা খোৱা সময়ত যদি আমি তাৰ লগত অলপ প্লেফুল এক্টিভিটি হেৰি কৰোঁ তাৰ লগত খেলো তাৰ লগত অলপ গান শুনাও বা অলপ প্লেফুল এক্টিভিটি তাক যদি এংগেজ কৰোঁ তেতিয়াহ'লে সেই আমনি হোৱা স্বভাৱটো কমি যাব তাক আমি যদি জোৰ জবৰদস্তি ধৰিলো হাত ধৰিলো ভৰি ধৰিলো এজন মানুহে ধৰিছে হাত ধৰিছে এজন মানুহে মুখত ভৰাই দিছে তেতিয়াহ'লে এটা সময়ত হি আমনি কৰিব আৰু আমনি পাব হয় নিশ্চয়কৈ এইখিনিতে মই পূৰ্বতে আপোনাক কৈছিলো যেটো ইনজেকশন শিশুসকলৰ ক্ষেত্ৰত যেটো আজিকালি সময়ে সময়ে ইনজেকশন দিয়া হয় কিন্তু পিতৃ মাতৃ কিছুমান জ্ঞাত নহয় যে কিমান সময়ত ইনজেকশন দিব লাগে বা কি ক্ষেত্ৰত কি ৰোগত ইনজেকশন দিব লাগে কি ক'ব আপুনি মই সেইখিনি তেতিয়া কথাটো কৈ আছো আপোনাৰ আমি যেতিয়া ভ্যাকসিনেশন শিডিউল যেতিয়া আমাৰ ইন্ডিয়ান একাডেমি অফ পেডিয়াট্ৰিক্স বা WH বা আমেৰিকান একাডেমি অফ পেডিয়াট্ৰিক্স বা আমাৰ বিভিন্ন ন্যাশনাল ইমিউনাইজেশন শিডিউল যেতিয়া আমি ফলো কৰো আমি সদায় চাওঁ কোনটো ভ্যাকসিন কোনটো বয়সত দিলে ম্যাক্সিমাম বেনিফিট পাব একৰ্ডিংলি আমি বিভিন্ন বেমাৰৰ বিভিন্ন ভ্যাকসিনটো আমি শিডিউলত ভৰাই দিছো এতিয়া যিকেটা ভ্যাকসিন আমি 6 মাহৰ পিছত দিব পাৰো মানে যিকেটা ভ্যাকসিন মাকৰ গাখীৰ এক্সক্লুসিভ ব্ৰেষ্টফিড বেবি এটা মাকৰ গাখীৰ খাই থাকিলে হেবিলাক বেমাৰটো পটককে নধৰে ইহঁতক আমি 6 মাহৰ পিছত দিছো আৰু যিকেটা বেমাৰ মাকৰ গাখীৰ খাই থাকিলেও ধৰিব পাৰে ইহঁতক 6 মাহৰ আগত দি দিছো ইমিউনাইজেশন শিডিউলত আৰু গোটেকেটা ভ্যাকসিন এটা যেতিয়া বনোৱা হয় তাৰ বহুত ৰিসাৰ্চ বহুত সাইন্টিফিক আপনার কম্পারেটিভ স্টাডি সেফটি সব বস্তু চোৱাৰ পিছত ভ্যাকসিন এটা লাইসেন্স পায় বা ইউজ কৰিবলৈ এলাউ কৰে গতিকে ভ্যাকসিন এটা যেতিয়াই আমি ইউজ কৰিবলৈ এডভাইস কৰিছো নিশ্চয় বেবিক দৰকাৰ আছে এই ভ্যাকসিন ইউজ কৰি আমি কিছুমান বেমাৰ ইৰেডিকেট কৰিব পাৰিছো স্মল পক্স এটা উদাহৰণ এতিয়া স্মল পক্স নাই এতিয়া
নেক্সট আমি পলিঅ' উই আৰ অন দ্য ৱে টু ইৰেডিকেট পলিঅ' এটা সময়ত খুব পলিঅ' হৈছিল কিন্তু ভেকচিন ইউজ কৰি কৰি এতিয়া আমি পলিঅ'টো নাইকিয়া কৰি দিছোঁ এতিয়া আমি কোভিড ভেকচিনৰে উদাহৰণটো লওঁ ছেকেণ্ড ৱেভ অফ যেতিয়া কোভিডৰ ৱেভ আহিছিল আমি বহুত এটা কমপ্লিকেটেড সিচুৱেশ্যন এটা আছিলোঁ কিন্তু য'ত আমাৰ ভেকচিনেশ্যন কভাৰেজটো ভাল হ'ল এতিয়া কোভিড যদি কাৰোবাৰ কোভিড হ'লেও ইহঁতৰ কমপ্লিকেশ্যন ৰেট বহুতখিনি কমি গৈছে সেইকাৰণে ভেকচিনেশ্যন সদায় হেল্প কৰে বেমাৰটো ৰখাওঁতে হেল্প কৰে বেমাৰৰ কমপ্লিকেশ্যন ৰখাওঁতে হেল্প কৰে আৰু ভেকচিনেশ্যনটো দিব লাগে সময়ত দিব পাৰিলে তাৰ মেক্সিমাম বেনিফিট পোৱা যায় হয় নিশ্চয়কৈ আপোনাৰ সৈতে আৰু কথা পাতি যাম যিহেতু আমাৰ আৰু ফোন কলছ আছে আমি এটা ফোন কলছ আহিছে আমি সেইটো ৰিচিভ কৰিম হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ ৰোগৰ বিষয়ে ক'ব কৈ আছো গীতিকাৰৰ হয় কওক এইটো শিশুৰ কাৰণে চলি নাছে নাজানো হয় শিশুৰ কাৰণে আপোনাৰ প্ৰশ্নটো সুধিব পাৰে মোৰ শিশুৱে মোৰ ল'ৰাটোৰ কাৰণে সুধি আছো হয় কওক মোৰ ল'ৰাটোতে খাবলৈ মন নাযায় আৰু পিঠিৰ বিষ ডাঙৰ ল'ৰাটো সদায় ল'ৰাটোৰ বয়স কিমান বয়স 12 বছৰ 12 বছৰ খাবলৈ মন নকৰে বাহিৰা ফুড বেছি খায় নেকি পিঠিৰ বিষ হৈ থাকে পিঠিখন খুব বিষাই থাকে কৈ থাকে সদায় তাৰমানে বিষ আউটসাইড ফুড বেছি খায় নেকি হা কি ক'লে বাহিৰা খাদ্য বেছি খায় নেকি জানিব নাই নাখায় বাহিৰা খাদ্য একো নাখায় ওকে হয় ধন্যবাদ জনাইছো আপোনাৰ পৰা আমি উত্তৰটো জানিম যিহেতু এইখিনিতে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে লৈ লৈছো চমু বাণিজ্যিক বিৰতি চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকল চমু বাণিজ্যিক বিৰতিৰ পাছত আমি উভতি আহিছো আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকলৰ মাজলৈ আজি আমাৰ ষ্টুডিঅ'ত আমি আমন্ত্ৰণ কৰি আনিছো শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ৰিতেশ জৈন ডাঙৰীয়াক আমি তেখেতৰ সৈতে কথা পাতি আছো লগতে আপোনালোকেও কথা পাতিব পাৰিব যিহেতু আমাৰ ফোন লাইন ইতিমধ্যে খুলি দিয়া হৈছে আপাৰ লাইনত গৈ আছে আমাৰ ফোন নম্বৰ যোগাযোগ কৰিব আমি বিৰতিৰ প্ৰাক মুহূৰ্তত যিহেতু এজন কলাৰে কৈছিলে তেওঁৰ শিশুটি খাব নিবিচাৰে বা পিঠিৰ বিষ এনেধৰণৰ ৰোগৰ বাবে কি ক'ব তেওঁৰ সমস্যা বা কমপ্লেইনটো শুনি মোৰ এনেকুৱা লাগিছে যে ল'ৰাজন ফিজিকেল এক্টিভিটি খুব বেছি নকৰে হয় যেতিয়া ফিজিকেল এক্টিভিটি খুব বেছি নকৰে তো বহি থাকিলে কঁকালৰ বিষ হ'বই বা আমিও যদি বহি থাকোঁ আমাৰ ডিঙিৰ বিষ বা কঁকালৰ বিষ হ'বই আৰু যেতিয়া বহি থাকোঁ তেতিয়া আমাৰ ডাইজেষ্টিভ ছিষ্টেম ডেফিনেটলি দুৰ্বল হৈ পৰে এটা সময়ত তেতিয়াহ'লে যেতিয়া ডাইজেশ্যনটো উইক হৈ পৰে তেতিয়া খানা ডাইজেষ্ট নহ'লে এপেটাইটটো নিশ্চয় কমি যায় আমি যিমান এক্টিভিটি কৰোঁ আমাৰ এপেটাইটটো ইমান বেছি বাঢ়ি যায় ঠিক আছে মই এইখিনিতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান সময়ত অনীহা বিৰক্তি অধৈৰ্য খং এইখিনি সময়ত শিশু যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নতুনকৈ এডমিশ্যন কৰাইছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট খোৱাৰ ক্ষেত্ৰতো হয়তো মাক দেউতাকে মোবাইল ফোন দিব লাগে সামাজিক মাধ্যমৰ প্ৰতি বেছি আকৰ্ষিত হৈ পৰে তেনে ক্ষেত্ৰত কি ক'ব এইটো একদম খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আজিৰ সময়ত মই কৈছোঁ ওৱান অফ দ্য ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আজিকালি এই ডিজিটেল মিডিয়া আমাৰ মোবাইল হ'ল বা লেপটপ টিভি যেতিয়া আমি এটা মিডিয়াত ইনভলভ হওঁ তেতিয়া আমাৰ ছ'চিয়েল ইণ্টাৰেকশ্যনটো কমি আহে আমি মাক দেউতাৰ আগৰ সময়ত কেনেকুৱা আছিল চবে একেলগে বহি খায় কথা পাতি খায় এতিয়া আমাৰ বেছিভাগ হ'ল নিউক্লিয়াৰ ফেমিলি আমাৰ কথা পতা সময় নাথাকে আৰু সেইখিনি সময়তে মোবাইল চোৱা হয় কিবা হয় তে সেইটো কাৰণে কি হয় এই স্বভাৱত আমাৰ মেণ্টেল আমাৰ যোনটো ছ'চিয়েল ইণ্টাৰেকশ্যন কৰিলে আমাৰ বিভিন্ন ষ্ট্ৰেছটো কমি যায় আমি কওঁ আমাৰ মানুহৰ এটা দুখ কেতিয়া কমিব যেতিয়া সি দুখটো শ্বেয়াৰ কৰিব কিন্তু আমি সেই দুখ শ্বেয়াৰ কৰা পৰিৱেশটো এতিয়া লাহে লাহে সেই পৰিৱেশৰ পৰা আঁতৰি গৈ আছোঁ কাৰণ আমি বেছি ডিজিটেল মিডিয়াত ইনভলভ কৰি আছোঁ ডিজিটেল মিডিয়া has become our best friend now আৰু ফ্ৰেণ্ডো মানে ডাইৰেক্ট ফ্ৰেণ্ডতকৈ এতিয়া আপুনি ফ্ৰেণ্ড দেখা পাব ইনষ্টাগ্ৰামত ফ্ৰেণ্ড ফেচবুকত ফ্ৰেণ্ড কিন্তু এইপিনে নিজৰ ফ্ৰেণ্ড নাই যেতিয়া ফ্ৰেণ্ড এটা থাকে তেতিয়া আমি ফ্ৰেণ্ডৰ লগত ঘূৰা ফুৰা কৰোঁ অলপ ফূৰ্তি কৰোঁ তেতিয়া আমাৰ ষ্ট্ৰেছটো নাইকিয়া হৈ যায় ষ্ট্ৰেছ নাইকিয়া হ'লে আমি খং নকৰোঁ তো চিম্পল কথা স্ক্ৰীন টাইম এজ এপ্ৰপ্ৰিয়েট স্ক্ৰীনটো আমি যদি আমি স্ক্ৰীন যিমান দৰকাৰ তাতকৈ বেছি যদি স্ক্ৰীন ইউজ কৰোঁ এই স্বভাৱটো লাহে লাহে বাঢ়ি গৈ থাকিব তো আমি এতিয়া ইম্পৰ্টেঞ্চ দিব লাগিব বুকছ টেক্সট মানে বুকছ বিভিন্ন ধৰণৰ বুকছ পঢ়িব লাগিব ষ্টৰী বুকছ বা নিউজ পেপাৰ বা আমাৰ স্কুলৰ মানে একাডেমিক বুকছ কিতাপ পঢ়িলে বেছি ভাল হ'ব নিশ্চয়কৈ কথা পাতিম এইখিনিতে যিহেতু আৰু এটা ফোন কল আহিছে আমি উঠাই ল'ম হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে প্ৰশ্নটো কৰিব হেল্ল' হয় কওক মই বাহিৰতে চাৰিআলিৰ পৰা কৈছোঁ জিতুমণি কলিতাই
হয় কওকচোন মোৰ 9 মাহত সোমাব আৰু তাই লেট্ৰিনটো সদায় নহয় মাজতে 2-3 দিন গেপছ লয় তাৰ পিছত লেট্ৰিনটো হয় আৰু লেট্ৰিনটো টান অলপ কলা হয় 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 আপোনাক ধন্যবাদ জনাইছো আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো দিবলৈ আমি চেষ্টা কৰিম তেখেতে কৈছে কি ক'ব তেওঁ বাচ্চাটো নিশ্চয় মাকৰ নিজৰ বুকুৰ গাখীৰে খাই আছে চাগে মই সেইটো বুলি ভাবিছোঁ আৰু যে বেবী এটা যেতিয়া মাকৰ গাখীৰ অকল মাকৰ গাখীৰ খায় মাকৰ গাখীৰৰ বায়' এভেইলেবিলিটি মানে গাখীৰ টানা বডিৰ গাখীৰ টানা বা এবজৰ্ব কৰা কেপাচিটি হাইয়েষ্ট গতিকে যিমান খায় তাৰে 90% এবজৰ্ব হৈ যায় 10% ইজ ৱেষ্ট প্ৰডাক্ট যেতিয়া ৱেষ্ট প্ৰডাক্টটো কমি যায় তেতিয়া লেট্ৰিনটো ফৰ্মেই নহয় লেট্ৰিন ফৰ্ম নহয় হওঁতে 2 দিন 3 দিন কেতিয়াবা 6 দিন 7 দিনো লাগি যায় গতিকে লেট্ৰিন ফৰ্ম হ'ব তেতিয়া প্ৰেছাৰটো বিল্ড হ'ব লেট্ৰিনটো নেচাৰেলি হ'ব এইটো নৰ্মেল হয় ঠিক আছে এই মুহূৰ্তত মই এটা বেলেগ আপোনাৰ পৰা বিষয় জানিব বিচাৰিম শিশুটিৰ দৃষ্টিৰ লগতে শ্ৰৱণ শক্তি কেনেদৰে পৰীক্ষা কৰিব দৃষ্টি আৰু শ্ৰৱণ দেখা আৰু শুনা ওকে শুনা শক্তিটো জন্ম আজিকালি বেছিভাগ হস্পিটেল হয় নিশ্চয়কৈ আমি শুনিম আপোনাৰ পৰা যেহেতু আৰু এটা ফোন কল আহিছে আমি উঠাব লাগিব হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ কৰিব মই বিজয়নগৰৰ পৰা কৈছো হয় কওক হয় মোৰ ল'ৰাটো 3 বছৰ 4 মাহ হৈছে যোৱা মাহত মই ছাৰক দেখাইছিলো মই হেৰি গেষ্ট্ৰিক হৈছিল বাচ্চাটো তাৰপিছত ছাৰে ঔষধ দিছে এতিয়া হেৰি পেলুৰ ঔষধ এইটো চিজনত খুৱাব পাৰিম নে নোৱাৰিম এতিয়া যদি গাটো ভাল হৈ আছে খুৱাব পাৰিব ধন্যবাদ জনাইছো আপোনাক আপোনাৰ প্ৰশ্নৰ উত্তৰটো আমি দিবলৈ চেষ্টা কৰিম তেওঁ কৈছে যেহেতু পেলুৰ কথা কৈছে এইটো সময়ত ঔষধ পাৰিব গৰম ঠাণ্ডালৈ কথা নহয় যদি বেবী এটা যদি সুস্থ হৈ আছে তাৰ যদি বেলেগ কোনো প্ৰব্লেম নাই হি খুৱাব পাৰে এতিয়াও খুৱাব পাৰে হয় আমি কৈ আছিলো দৃষ্টি আৰু শ্ৰৱণ শক্তি দেখা শুনা দৃষ্টি আৰু হুৰণ শক্তিটো আমি কেনেকৈ গম পাম প্ৰথম কথা আমি জন্ম হোৱাৰ লগে লগেতো আমি গম নাপাওঁ জন্ম হোৱাৰ লগে লগে গম পোৱাৰ কাৰণে আমি কিছুমান স্পেচিয়েল টেষ্ট কৰোঁ আমাৰ হিয়াৰিং টেষ্ট OAE বুলি এটা টেষ্ট কৰোঁ আৰু যিবিলাক হাই ৰিস্ক বেবী যাৰ আমি ভাবোঁ যে ইয়াৰ মানে শক্তিৰ শুনা শক্তিটো কম আছে সিহঁতে আমাৰ 3 মাহত আৰু এটা বেৰা টেষ্ট বুলি এটা টেষ্ট হয় টেষ্টটো কৰোঁ আদাৰৱাইজ যদি এনে একো টেষ্ট যদি ভাবোঁ যে এইটো বেবী ঠিকে আছে তেতিয়াহ'লে আমি যেতিয়া বেবী এটা ফ'ল' আপত আহি থাকে ডিউৰিং ভেকচিনেশ্যন বা আপোনাৰ 6 মাহৰ পিছত যেতিয়া চেকআপত টাইম টু টাইম যেতিয়া চেকআপত আহে হয় আমি জানিম বাৰু যেহেতু আৰু এটা ফোন কল আহিছে আমি লৈ ল'ব লাগিব হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু প্ৰশ্নটো কৰক হয় নমস্কাৰ কওক মোৰ নাম মীনাক্ষী ডেকা মই মঙলদৈৰ পৰা কৈছো হয় মোৰ মাইনাজনী 3 বছৰ 4 মাহ তাই মানে এলাৰ্জিৰ প্ৰব্লেম হৈ আছে মানে তাই ভৰি আৰু হাতত তাই সৰু সৰু গুটি হয় মাটিত খোজ কাঢ়িলে তাই মানে তাই এইটো প্ৰব্লেম হয় আৰু তাই ওয়েটটো মানে বাঢ়ি নাযায় তাই ওয়েট সেইটো তেনেকেই থাকে মানে 11 কেজি বা 12 কেজি হাইট তেনেকে তাই খাব ইচ্ছা নকৰে একদম আপুনি আমাৰ অনুষ্ঠানটো চাই থাকক উত্তৰটো দিবলৈ আমি চেষ্টা কৰিম সচৰাচৰ কিন্তু দেখিবলৈ পোৱা যায় শিশুসকল যিখিনি তেওঁৰ বয়স বা শিশুটিৰ বয়স সেই অনুপাতে তেওঁৰ স্বাস্থ্যটো বৃদ্ধি নহয় কম বয়সীয়া হৈ থাকে কিন্তু বয়স বাঢ়ি গৈ থাকে কি ক'ব নাই তেওঁৰ প্ৰশ্ন শুনি মোৰ এনেকুৱাই লাগিছে যে বেবীৰ গ্ৰোথ হোৱা নাই খাব ইচ্ছা নকৰে আৰু স্কিন প্ৰব্লেম হৈছে দ্যাট মিনছ তেওঁৰ আইদাৰ কৃমি হ'ব পাৰে পেলু হ'ব পাৰে বা তেওঁ কিছুমান খাদ্যৰ পৰা এলাৰ্জিক হ'ব পাৰে যোনটো যি খানা তেওঁৰ খাদ্য তালিকাটো মই চাব লাগিব কিছুমান এই খাদ্য তালিকাতে কিছুমান খাদ্য তেওঁৰ বডিত এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে গতিকে সেই খাদ্যটো যেতিয়া এলাৰ্জি সৃষ্টি কৰে সেই খানাটো পেটত গৈ ডাইজেষ্ট নহয় যেতিয়া ডাইজেষ্ট নহয় তেতিয়াহ'লে গ্ৰোথ বেবী এটাৰ গ্ৰোথ বা বাচ্চা এটা শিশু এটা গ্ৰোথ নলয় গতিকে তেওঁৰ খাদ্য তালিকাটো মই জানিব লাগিব 2 নম্বৰ কথা মই তেওঁক কৃমি মেডিচিন এটা সাজেষ্ট কৰিম কেইদিনমানৰ কাৰণে এণ্টি এলাৰ্জিক মেডিচিন খাব দিম আৰু মাল্টিভিটামিন এটা দিম নিশ্চয়কৈ আপোনাৰ লগত কথা পাতি ভাল লাগিল আপুনি বিভিন্ন ৰোগৰ যেহেতু কেনেধৰণৰ উপশম পাব পিতৃ মাতৃয়ে শিশুসকলক কেনেধৰণে ৰাখিব সকলো ক্ষেত্ৰত আপোনাৰ পৰা পৰামৰ্শ পাইছে নিশ্চয়কৈ আমাৰ দৰ্শকসকলে যেহেতু সময় অতিকৈ তাকৰ আমি বিদায় ল'ব লাগিব অনুষ্ঠানৰ মাজৰ পৰা আপোনাক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক দৰ্শকসকলক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো উপভোগ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে ডক্টৰ চন কলৰ পৰা মই অনামিকা বিদায় লৈছোঁ চাই থাকিব প্ৰথম খবৰ ধন্যবাদ